আজি হৈছে বহুত বৰষুণ আৰু আজি এটা বিশেষ কাম কৰিম ভাবিছোঁ। মাৰ এই পুৰণা ড্ৰেছিংখনৰ এটা নতুন ৰূপ দিওঁ ভাবিলোঁ। প্ৰায় 22 বছৰ পুৰণি এই ড্ৰেছিংখন মোৰ লগত আমাৰ হেল্প কৰিব ভাইটিহঁতে। মই এই পাৰ্চেলটো বহুত দিনতে অৰ্ডাৰ কৰিছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ এটা ভিডিঅ'ত। তো আজি এই ৱালপেপাৰ কেইখনেৰে মই ড্ৰেছিংখনৰ লুক ক্ৰিয়েট কৰিম। এণ্ড এতিয়া ড্ৰেছিংখন উঠাই অনা হ'ল আৰু ইয়াত আমি সকলোবিলাক হিচাপ ল'ব লাগিব, মানে কেনেদৰে জোখটো লৈ পিনেহে আমি কাট কৰিব পাৰিম। এতিয়া সকলোবিলাক সামগ্ৰী লৈ আমি কামত লাগি গৈছোঁ আৰু এতিয়া কাটোতে মোৰ বহুত বেছি ভয় লাগিছিলে জানেনে, কিয়নো কেনেবাকৈ বেছি কাট খাব নুজুৰিবগৈ নি ৱালপেপাৰে, তো সেইটো ভয় আছিলে। সুমনৰ একো কামত নাহিল জানেনে, ই কেৱল ড্ৰেছিঙৰ নিউ লুক দেখি পিনে চেহেৰা চোৱাতে বিজি। আমি দুটাই সকলোবিলাক কৰিলোঁ আৰু এতিয়া দেখিছে নহয় ড্ৰেছিঙৰ ফাইনেল লুক কি বঢ়িয়া লাগিছে মোৰ। পিংক কালাৰত আনিছিলোঁ আৰু যিদৰে ভাবিছিলোঁ মই একদম ছেইম সেইটো লুকেই হৈছে। যিকোনো বস্তু পুৰণা হৈছে বুলি অনাদৰ নকৰি এটা নতুন ৰূপ দিলে সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকৰো যদি এনেদৰে আছে কৰিব ভাল লাগিব।